শিক্ষা বিভাগৰ লগত জড়িত এটা গুৰুত্বপূৰ্ণ খবৰ শ্বেয়াৰ কৰিবলৈ লৈছোঁ। ডাইৰেক্টৰ অফ ছেকেণ্ডেৰী এডুকেশ্যনৰ তৰফৰ পৰা ৰাজ্যৰ সকলো ইনস্পেক্টৰ অফ স্কুললৈ এখন গুৰুত্বপূৰ্ণ জাননী আহিছে আৰু এই গুৰুত্বপূৰ্ণ জাননীখনৰ বিভিন্ন গপ্তা প্ৰভিঞ্চিয়েল ছেকেণ্ডেৰী স্কুলৰ ক্ষেত্ৰত তেওঁলোকৰ যিসমূহ হেডলৈ দিয়া হৈছে যাতে তেওঁলোকে কোনো আউটছাইড ষ্টুডেণ্টক তেওঁলোকৰ স্কুলত ৰেজিষ্টাৰ নকৰে, সেই ক্ষেত্ৰত এখন গুৰুত্বপূৰ্ণ জাননী দিয়া হৈছে। বহু ক্ষেত্ৰত পৰিলক্ষিত হয় যে বহুতো প্ৰাইভেট স্কুল যিসমূহ ছেবা আণ্ডাৰত এফিলিয়েটেড নহয় বা তেওঁলোকৰ ইউডেছ ৰেজিষ্টাৰ নহয়, তেনেকুৱা বিদ্যালয়সমূহে তেওঁলোকৰ ষ্টুডেণ্টখিনি অন্যান্য কোনো চৰকাৰী বিদ্যালয়ৰ আণ্ডাৰ ৰেজিষ্ট্ৰেশ্যন কৰায় আৰু তেওঁলোকক মেট্ৰিকুলেশ্যনেই হওক বা অন্যান্য এক্সামসমূহ দিবলৈ দিয়া হয়। এই ক্ষেত্ৰত তেওঁলোকে জাননী প্ৰকাশ কৰিছে যে এনেধৰণৰ কোনো ষ্টুডেণ্টক, যিসমূহ ষ্টুডেণ্টে তেওঁলোকৰ বিদ্যালয়ত অধ্যয়নৰত নহয়, তেনে ষ্টুডেণ্টক যাতে তেওঁলোকে ৰেজিষ্টাৰ নকৰে আৰু তেনেকুৱা ফেক ষ্টুডেণ্টখিনি ক্ষেত্ৰত তেওঁলোকে যাতে সাৱধান হয়, সেইটো ক্ষেত্ৰত গুৰুত্বপূৰ্ণ জাননী প্ৰকাশ কৰিছে। আৰু পৰৱৰ্তী পৰ্যায়ত এনেধৰণৰ যিসমূহ কেণ্ডিডেটে তেওঁলোকৰ নিজৰ বিদ্যালয় অধ্যয়নৰত নহয় কিন্তু বেলেগ স্কুলৰ অধ্যয়ন কৰি থকা অৱস্থাত তেওঁলোকৰ বিদ্যালয়ৰ পৰা ৰেজিষ্ট্ৰেশ্যন কৰে, তেনে কাৰ্যৰ পৰা বিৰত থাকিবলৈ এই গুৰুত্বপূৰ্ণ জাননী প্ৰকাশ কৰিছে। আপোনালোকৰ লগত এই গুৰুত্বপূৰ্ণ খবৰটো শ্বেয়াৰ কৰিলোঁ। ধন্যবাদ।